ষষ্ঠ সংখ্যক কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ 2026 350 গৰাকী কাৰাটেকাৰ সমাৱেশ মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতালৈ খেলুৱৈ বাছনি দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাল্টিপাৰ্পজ ইনডোৰ হলত অনুষ্ঠিত হয় ষষ্ঠ সংখ্যক কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ 2026 কামৰূপ জিলা কাৰাটে ডু এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্বীকৃতিপ্ৰাপ্ত 14টা ক্লাবৰ খেলুৱৈয়ে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'ল বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো, ছয়গাঁও, মিৰ্জা, বিজয়নগৰ, পলাশবাৰী, আজাৰা, লংকেশ্বৰ, দমদমা, শুৱালকুছি, কুকুৰমৰা আদি অঞ্চলৰ খেলুৱৈ সাব জুনিয়ৰ, জুনিয়ৰ, কেডেট আৰু ছিনিয়ৰ মুঠ 4টা শাখাত প্ৰায় 350 গৰাকী কাৰাটেকাই ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাৰ পৰাই সমাগত মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতালৈ খেলুৱৈ কৰা হ'ব বাছনি সেইদৰে পৰৱৰ্তী সময়ত মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব কামৰূপ জিলাৰ খেলুৱৈ দেওবাৰে এদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ডক্টৰ ৰঞ্জন কাকতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি গুঞ্জন ডেকা পংকজ ভৰালীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত ডিঙিত মেডেল পিন্ধি খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি আয়োজকৰ হৈ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে ৰূপক ৰাজবংশীয়ে 6th কামৰূপ ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ আমাৰ এই অৰ্গানাইজ বাই কামৰূপ ডিষ্ট্ৰিক্ট কাৰাটে ডু এছ'চিয়েশ্যন আৰু এইটো এফিলিয়েটেড বডি হয় অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ এণ্ড হুইচ ইজ ৰিকগনাইজ বাই আছাম অলিম্পিক এছ'চিয়েশ্যন আৰু পোনপ্ৰথমেতো মই আপোনালোকক কভাৰেজৰ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কেটেগৰী আজি সাব জুনিয়ৰ কেডেট জুনিয়ৰ ছিনিয়ৰ 4টা শাখাত গোটেইখিনি হৈছে আৰু ইয়াৰ পৰা 4টা খেলুৱৈ জনেল পৰ্যায়ৰ মণ্ডল কাৰাটে প্ৰতিযোগিতালৈ কোৱালিফাইড হ'ব আৰু তাৰে পিছত পৰ্যায়ক্ৰমে মণ্ডলৰ পৰা দুজনকৈ ৰাজ্যিক প্ৰতিযোগিতালৈকে কোৱালিফাইড হ'ব তো এইখন কোৱালিফাইড গেম ইয়াৰ পৰা 4জন প্ৰত্যেক কেটেগৰীত 4জনকৈ খেলুৱৈ মণ্ডল পৰ্যায়লৈকে কোৱালিফাইড হ'ব অলমষ্ট 350 হৈছে প্লেয়াৰ আৰু আমাৰ কামৰূপ জিলা কাৰাটেৰ হাজো অঞ্চলৰ পৰা আহিছে ছয়গাঁও অঞ্চলৰ পৰা আহিছে মিৰ্জা অঞ্চলৰ পৰা আহিছে বিজয়নগৰৰ পৰা আহিছে পলাশবাৰীৰ পৰা আহিছে আজাৰা আহিছে লংকেশ্বৰ আহিছে ফৰেষ্ট স্কুল আমাৰ এই বৃহত্তৰ কামৰূপ জিলাটো তেনেকুৱা যে দমদমা শুৱালকুছি হাজো দদৰা সেইফালে ছয়গাঁও কুকুৰমৰা বিজয়নগৰ মিৰ্জা পলাশবাৰী আকচিয়া মাজিৰগাঁও আজাৰা এই গোটেই এৰিয়াটো কভাৰ কৰে আৰু ইয়াত এফিলিয়েটেড ক্লাব আছে 14টা মানে কামৰূপ জিলাত অপেনিং চেৰিমনিত আমাৰ ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ ডক্টৰ ৰঞ্জন কাকতি ছাৰ আছিলে পংকজ ভৰালী ছাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি গুঞ্জন ডেকা ডাঙৰীয়া আছিলে কুশল কলিতা কাউন্সিলাৰ ZPC বিজেপিৰ তেখেত আছিলে প্ৰতিযোগিতাত কি হৈছে খুব ৰেফ্ৰিজাৰজৰ কোৱা মতে খুব ভাল প্লেয়াৰ আছে আৰু খুব প্ৰমিজিং প্লেয়াৰ আৰু যে ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে গতিকে খুব ভালদৰে চিলেকশ্যন হৈ আছে থ্ৰু দ্য চেম্পিয়নশ্বিপ ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক কামৰূপ জিলাৰ কাৰাটেকা সমাগত মণ্ডল আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনেৰে খেলুৱৈসকলে কামৰূপ জিলালৈ কঢ়িয়াই আনক কৃতিত্বৰ বতৰা অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ NA